নমস্কাৰ, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই ৰেডি হৈ মোৰ ল'ৰা, মই, এখেত আৰু মা আমি চাৰিজনে যাই আছোঁ বজাৰলৈ। আৰু মাৰ হাত এখনৰ বিষ হৈ আছে, থেৰাপিও দিব লগা আছে। তাতে থেৰাপি ফাৰ্ষ্টত দি দিছোঁ। তাতে থেৰাপিটো লৈ আমি ফল মূলৰ দোকানত গ'লোঁ। যিহেতু অহাকালি আমাৰ ইফতাৰী আছে, সেইকাৰণে ফল মূলৰ দোকানত গ'লোঁ। কিবা কিবি যিখিনি আমাৰ প্ৰয়োজনীয় সেইখিনি ফল মূল ল'লোঁ। বহুতে আছে ফল মূলৰ দোকানত, বহুত বস্তুৱেই আছে। আমাক যিখিনি লাগে সেইখিনি লৈ ল'লোঁ। ইয়াৰ পিছত আৰু কিবা কিবি বজাৰ আছে, সেইখিনি বজাৰো শ্বুট কৰা নহ'ল। অৱশ্যে বজাৰখিনি কৰা হ'লে এয়া মোনাত গোটেইখিনি বস্তু লৈ লৈছোঁ। আৰু অকণমান চব্জি বজাৰতো গ'লোঁ। চব্জি বজাৰতো অকণমান কিবা কিবি চব্জি ল'ব লগা আছিল, সেয়াও লৈ ল'লোঁ। লোৱাৰ পিছত একেবাৰে আমি ষ্টেডিয়াম গ'লোঁ। ষ্টেডিয়ামত কিবা এখন ফৰ্ম দিব লগা আছিল, ফৰ্মখন দিলোঁ। দি ঘৰলৈ গুচি আহিলোঁ। ঘৰত আহি গোটেই ফল মূলখিনি এচাইডে থৈছোঁ যাতে ভালে থাকে। এয়া আকৌ নেক্সট দিনা হয়, আমাৰ ইফতাৰী আছে আজি। এয়া আমি ফল মূলখিনি ধুনীয়াকৈ ধুই, কল, কমলা, আপেল, আঙুৰ, বগৰী এইখিনি ধুনীয়াকৈ ধুই খৰাহীত থৈ দিছোঁ যাতে পানীটো টুকি যায়। আজি যিহেতু আমাৰ ইফতাৰী আছে। আৰু এয়া চোতালত এয়া নহৰু হয়, আমাৰ খেতিৰ নহৰু আনিছে। এয়া কাটি ৰ'দত দিছে, অকণমান ৰ'দ যিহেতু কেঁচাই আছে, ৰ'দত শুকাব লাগিব। আৰু এয়া ৰাতিপুৱা বুট ভিজাইছিল, এইখিনি মই পিছতহে দেখালোঁ। কি কৰি আছা তুমি? ক্লে দি কি বনাইছা চাওঁ, গোটেই মিক্স কৰিলা দেখোন। এটা এটাকৈ বনোৱা। এক্সাম ফিনিছ, ৰিজাল্ট দিলে ন? এতিয়া কি কৰিবা? খেলি থাকিবা নে নিউ ক্লাছৰ নিউ বুক পঢ়িবা? আমি গুৱাহাটীত যাম পুৰা ভিডিঅ' চাব। গুৱাহাটীত যাব দেখালা হা। এয়া কিচমিচ, বাদাম, নাৰিকল গোটেইখিনি একেলগে মিক্স হৈ আছে। এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এয়া গোলাপৰ পাহি হয়, আমাৰ গছ আছে গোলাপৰ গছ, তাৰ পৰাই আনিছোঁ। আমাৰ নিজৰে গছ হয়। এয়া বনাব লৈছোঁ ক্ষীৰ, ইফতাৰীৰ কাৰণে, ইফতাৰী মানুহখিনিৰ কাৰণে মই নিজে ক্ষীৰ বনাব লৈছোঁ। এয়া জহা চাউল, পানী, গাখীৰ এনেকৈ গোটেইখিনি মিলাই সিজোৱা হোৱালৈ মই লৰাই আছোঁ। এইখিনি যেতিয়া সিজোৱা হ'ব তেতিয়া মই দুভাগ কৰি বনাইছোঁ। যিহেতু আজিকালি বহুত মানুহে চেনি নাখায়, সেইকাৰণে চেনি নোহোৱাকৈও বনাইছোঁ। আৰু এই বেছিখিনি যে বনাইছোঁ এইখিনি চেনি দি বনাইছোঁ, আৰু কমখিনি চেনি নিদিয়াকৈ বনাইছোঁ। আৰু ইয়াতে গাখীৰ গোটেইখিনি দিয়াই হ'ল। ইয়াতে মই এটা মিল্ক মেড দি দিলোঁ যাতে আৰু অকণমান সোৱাদ হয়। তাৰ গোটেইখিনি হোৱাৰ পিছত এয়া ধুনীয়াকৈ ফুটি আহিছে। ইয়াতে মই চাগু দিছিলোঁ, চুজিও দিছিলোঁ। এয়া মই গোলাপৰ পাহিখিনি ওপৰত দিছোঁ। এতিয়া ভালদৰে লৰাই দিম। হৈছে 100-150 মানুহ খোৱাকৈ মই ইমানকৈ বনাইছোঁ যাতে গোটেইখিনি মানুহ খাব পাৰে। যিহেতু আমি 150 মানুহৰ আইটেম কৰিছোঁ। এইখিনি দেখাত বৰ ধুনীয়া হৈছে ফুলপাহখিনি দিয়াৰ পিছত। আৰু কেঁচা গোলাপ ফুলৰ পাহিটো দিলে গোন্ধটোও ধুনীয়া হয়। এয়া মোৰ ক্ষীৰো প্ৰায় হৈছেই গোটেইখিনি। এতিয়া ক্ষীৰখিনি হোৱাৰ পিছত মই বাতিত দি দিম। আৰু মানুহ অহাৰ সময় যিহেতু হৈছে, আমাৰো গোটেইখিনি ৰেডি হৈছে। ফল মূল আমি গোটেইখিনি গোটাই লৈছোঁ। এতিয়া ধুনীয়াকৈ ভগাই যাব। আৰু মই ক্ষীৰখিনিও বাতিত এতিয়া দিম। আৰু মানুহ আমাৰ আহিছে। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি কিবা ভুল হয় কমেণ্টত কৰিব। আৰু নতুন চেনেল খুলিছোঁ যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।